অসহায় সুনি সাহু বৰ্তমান ৰঙিয়া ষ্টেচনে সুনি সাহুৰ আশ্ৰয়। সুনি সাহুক প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়ৰ। कैसे आ गए इधर? कोई है क्या? हमारा घर है, लेकिन इधर कोई है क्या आपका? रंगिया में उधर से इधर रोक बोल के रुके हैं। तो हम उड़ीसा जाना चाहते हैं, इसलिए टिकट चाहिए था। अच्छा। ৰঙিয়া ৰেল জংচনত অসহায় সুনি সাহু। উৰিষ্যাৰ সুনি সাহুৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে সুনিক। শহুৰৰ পৰিয়ালে উলিয়াই দিয়াত নিজ পিতৃ মাতৃৰ ঘৰলৈ যায় সুনি, কিন্তু তাত গৈ দেখে তেওঁ পৰিয়ালৰ সকলো সদস্যৰ মৃত্যু হৈছে। তাৰ পিছত সেই গাঁৱৰ পৰাও সুনি সাহুক দুৰ্ব্যৱহাৰ কৰি উলিয়াই দিয়ে। তাৰ পিছৰে পৰা তামিলনাডু, ভুৱনেশ্বৰ, পুনে আদি ঠাইত অ'ত ঘূৰি ফুৰে সুনি সাহু। বৰ্তমান ৰঙিয়া ষ্টেচনত আছে এইগৰাকী সুনি সাহু। অৱশ্যে আচৰণত অলপ মানসিকভাৱে দুৰ্বল যেন লাগে সুনি সাহুক, কাৰণ মানৱৰূপী পিশাচৰ কুদৃষ্টিয়ে সুনি সাহুক শাৰীৰিক মানসিক কষ্ট ইতিমধ্যে দিছে। সম্প্ৰতি সুনি সাহুক আশ্ৰয়স্থল লাগে কোনো সদাশয় ব্যক্তিৰ সহায়। কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে 9954321876 অথবা 6001666275 নম্বৰত যোগাযোগ কৰক। এই অনুৰোধ ৰঙিয়া ষ্টেচনৰ স্থানীয় লোকৰ। অসহায় সুনি সাহু বৰ্তমান ৰঙিয়া ষ্টেচনে সুনি সাহুৰ আশ্ৰয়। সুনি সাহুক প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়ৰ। कैसे आ गए इधर? कोई है क्या? उड़ीसा हमारा घर है, लेकिन इधर कोई है क्या आपका? रंगिया में उधर से इधर रोक बोल के रुके हैं। तो हम उड़ीसा जाना चाहते हैं, इसलिए टिकट चाहिए था। अच्छा। ৰঙিয়া ৰেল জংচনত অসহায় সুনি সাহু। উৰিষ্যাৰ সুনি সাহুৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে সুনিক। শহুৰৰ পৰিয়ালে উলিয়াই দিয়াত নিজ পিতৃ মাতৃৰ ঘৰলৈ যায় সুনি, কিন্তু তাত গৈ দেখে তেওঁ পৰিয়ালৰ সকলো সদস্যৰ মৃত্যু হৈছে। তাৰ পিছত সেই গাঁৱৰ পৰাও সুনি সাহুক দুৰ্ব্যৱহাৰ কৰি উলিয়াই দিয়ে। তাৰ পিছৰে পৰা তামিলনাডু, ভুৱনেশ্বৰ, পুনে আদি ঠাইত অ'ত ঘূৰি ফুৰে সুনি সাহু। বৰ্তমান ৰঙিয়া ষ্টেচনত আছে এইগৰাকী সুনি সাহু। অৱশ্যে আচৰণত অলপ মানসিকভাৱে দুৰ্বল যেন লাগে সুনি সাহুক, কাৰণ মানৱৰূপী পিশাচৰ কুদৃষ্টিয়ে সুনি সাহুক শাৰীৰিক মানসিক কষ্ট ইতিমধ্যে দিছে। সম্প্ৰতি সুনি সাহুক আশ্ৰয়স্থল লাগে কোনো সদাশয় ব্যক্তিৰ সহায়। কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে 9954321876 অথবা 6001666275 নম্বৰত যোগাযোগ কৰক। এই অনুৰোধ ৰঙিয়া ষ্টেচনৰ স্থানীয় লোকৰ। ৰঙিয়াৰ পৰা ইন্তাজালি ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।